কথা কি বনাম মই জানে ন কথা কৰিব ৰাতিটো ক'ত খটাম ৰাতিটো ক'ত খটাম সেইবোৰে ভাবিব লাগে ৰাতিটো ক'ত থাকোঁ কালি ৰাতি মানে বতাহ ধুমুহাই টিং চিং উৰুৱাই নিলে মা ওলাই আহোঁতে চকুত দুখ পালে আৰু মোৰো মানে প্ৰয়োজনীয় নথি পত্ৰ আৰু কিতাপ চিতাপ তিতি মানে হেৰি হ'ল আমিতো ৰাতিটো শুই আছোঁ কালি গধূলিৰ পৰা অলপ বতৰটো গোমা আছিলে কিন্তু ৰাতি তেনেকুৱাকৈ গাজনি ঢেৰেকনি হৈছিলে যদিও বতাহ ধুমুহা অহা নাছিলে কিন্তু পুৱাৰ ভাগত মই 4 বজাত উঠিছোঁ প্ৰায় 5মান বজাৰ পৰা মানে লাহে লাহে বতাহটো আহিবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচণ্ড জোৰে বতাহ আহিছে লগত গাজনি ঢেৰেকনি সেই গাজনি ঢেৰেকনি বতাহ ধুমুহাৰ প্ৰকোপ লাহে লাহে বাঢ়ি পেলাই 5:30মান বজাৰ পৰা আমাৰ এই অঞ্চলটোত মানে গছ গছনি ঘৰ দুৱাৰ ভাঙি মানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই মোৰ বাৰীতে এজোপা জামুক আছিলে লাগিছিলে ল'ৰা ছোৱালীবিলাকে খাই ভাল পাইছিলে এই জামুকজোপা ভাঙিলে ঘৰটোৰ ওপৰতে পৰিলে দুজোপা পাণ আছিলে পাণ দুজোপা মানে এই অঞ্চলটোৰ ৰাইজৰ সভা ভাওনা এইবিলাকত মই মানে দান সূত্ৰে দিছিলোঁ কেইখন গাঁৱত আমাৰ মই এতিয়া ৰাতিপুৱা ক্ষয় ক্ষতিৰ বুজ ল'বলৈ গম পাওঁতে এইপিনে আমাৰ গড়কাষৰীয়া গাঁৱৰ পৰা গোহাঁই গাঁৱকে প্ৰমুখ কৰি চেতিয়া চাংমাই আৰু এইপিনে দেৱালয় গাঁও কিন্তু কঁঠালবৰীয়া গাঁৱত কিছু অলপমান ক্ষয় ক্ষতি কৰিছে বুলি গম পাইছোঁ যদিও সিফাললৈ কালুগাঁৱৰ ফাললৈ অলপমান কম বুলি গম পাইছোঁ ঘৰ দুৱাৰ ভাঙিছে আমাৰ এই অঞ্চলত বেছিকৈ চেতিয়া চাংমাইতে হেঁচাটো পৰা নিচিনা অনুভৱ হৈছে আমি যিটো দেখিছোঁ আৰু আপোনালোকে আহি পেলাই এতিয়া ৰাতিপুৱাৰ পৰা যিটো ছাৰ্ভে কৰি আছে এইটোতো দেখিছে যে আমাৰ এইটো অঞ্চলত বিশেষকৈ মানে ক্ষতিৰ পৰিমাণটো অলপমান বেছি হোৱা যেন অনুভৱ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ